হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু আজি ৰাতিপুৱা আকৌ মই যোৱাকালি যিটো মেকআপৰ লুক কৰিছিলোঁ আৰু আকৌ সনামুখলৈ মই আহি পালোঁ যিহেতু চৌহানীক মেকআপ কৰিবলৈ। আৰু আজি হৈছে এইটো 3 নম্বৰ লুক। আৰু যোৱাকালিৰ লুকটো য়েল্ল' কাপোৰযোৰত সঁচাই বহুত বেছি ধুনীয়া লাগিছিল। আৰু আজিও মই বেলেগ এটা ডিফাৰেণ্ট লুক দিবলৈ ট্ৰাই কৰিম। তথাপিও টাইম মুখৰে শুনোচোন বাৰু কালিৰ মেকআপটো কেনেকুৱা লাগিছিল? বহুত ধুনীয়া লাগিছে কালি মেকআপ কিবা বেয়া হৈছিল নেকি? নাই ৰাতিলৈকে হোৱা নাই। একদম থেংক ইউ ছ' মাছ। আৰু আজিৰ লুকটো কেনেকৈ দিম? আজিৰ লুকটো ছেম মোৰ মতে দি দিম নেকি? আপোনাৰ ঠিক আছে, আজি তাই মোৰ মতে দিব দিছে যিহেতু দুদিন মেকআপ লৈ পেলাই তাই মোৰ পৰা ছেটিছফেকশ্যন পাইছে। যিহেতু আজিও সেইকাৰণে মোৰ মতে মই দিবলৈ ট্ৰাই কৰিম আৰু ফাইনেল লুকটো আপোনালোকৰ ওচৰলৈ দেখুৱাম। আৰু এতিয়ালৈ মই মেকআপ ফাইনেলি আজি ৰিচিপশ্যনৰ ছেকেণ্ড লুকটো মই দিলোঁ। যিহেতু আজি পিন্ধিছে ইমান ধুনীয়াকৈ অসমীয়াৰ আমাৰ মেইন ছিটটো হয় আৰু তেওঁলোকৰ দুদিন ৰিচিপশ্যন থাকে। আৰু তেওঁ একচুৱেলি মুছলিম হয় ন, মুছলিম ব্ৰাইড হয় যিহেতু। আৰু আজি মই ছেকেণ্ড লুকটো মেইন ছিটত দিবলৈ ট্ৰাই কৰিলোঁ একদম চিম্পুলকৈ। যোৱাকালি লুকটো আপোনালোকক দেখাইছিলোঁ আৰু আজি লুকটো কেনেকুৱা লাগিছে মই কইনাকে সুধি চাওঁ। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, পূৰা পাৰফেক্ট লাগিছে, কাপোৰ পিন্ধাৰ পৰা লৈ মেকআপ চব। একদম থেংক ইউ ছ' মাছ। আৰু যিহেতু চৌহানাই মোক তেতিয়া ফোন কৰি বাৰে বাৰে কয় যে চিম্পুল লুক লাগিব, চিম্পুল লুক লাগিব। 3টা লুক আজি মই তোমাক দিলোঁ। 3টা লুকো তোমাৰ কোনটো চবতকৈ বেছি ভাল লাগিছে বা গোটেইখিনিয়ে ভাল লাগিছে থেংক ইউ ছ' মাছ। আৰু ডিফাৰেণ্ট দিবলৈ পাৰিছোঁ নাই? হয়। দিয়া, আৰু তোমালোকৰ যাতে যুগ্মৰ জীৱন একদম হেপ্পী থাকা, দুয়োটাই ভালে থাকিবা। মোৰ ফালৰ পৰা ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিছোঁ দেই। থেংক ইউ ছ' মাছ।